আপুনি সামাজিক মাধ্যমতেই হওক বা আপোনাৰ বিশেষভাৱে আপুনি ইভাগেই হওক, যদি আপোনাৰ কোনোবা এখন ফটোত যদি কোনোবাই আপোনাৰ অংগক লৈ যদি দেহৰ এটা অংগক লৈ যদি বেয়া এটা মন্তব্য কৰিছে বা সামাজিক মাধ্যমত আপলোড কৰাৰ পিছত আপোনাৰ ফটোখনক লৈ কোনোবাই যদি এটা বেয়া মন্তব্য কৰিছে, সেই মন্তব্যটোক লৈ পিনি যদি আপুনি হীনমান্যতাত ভুগিছে বা আপুনি কোনোবা এখন ৰাজহুৱা স্থানত যদি থাকোঁতে অকলশৰীয়া অনুভৱ কৰিছে বা আপুনি কাৰোবাৰ লগত নিজকে কম্পেয়াৰ কৰিছে যে ইয়াৰ বডিটো এনেকুৱাহে, মোৰ এনেকুৱা নহয় বা মই এনেকুৱা হ'ব লাগিছিলে, ই লাগিলে পুৰুষেই হওক বা লাগিলে নাৰীয়ে হওক, উভয় ক্ষেত্ৰতে মই কৈছোঁ, যদি হয় তেতিয়াহ'লে আপুনি নিশ্চয় BDD অৰ্থাৎ চমুকৈ BDD বডি ডিছমৰ্ফিয়া ডিছঅৰ্ডাৰত ভুগিছে। শৰীৰৰ প্ৰতি ভাল পোৱা আৰু শৰীৰটোক সযতনে ৰখা ইমানেই দৰকাৰী। যদি আপুনি এনেধৰণৰ হীনমান্যতাত ভুগিছে বা আপোনাৰ কাষৰ যদি কোনোবা তেনেকুৱাত ভুগিছে, তেওঁক নিশ্চয় বিশেষজ্ঞৰ ওচৰত দেখুওৱাৰ ব্যৱস্থা কৰক। আৰু লগতে এইটো কথা মই কওঁ যে সৌন্দৰ্য নিখুঁত নহয়, সৌন্দৰ্য হৈছে আপোনাৰ মনৰ আত্মবিশ্বাস। ধন্যবাদ।